জীৱন শিল্পী আদ্য শৰ্মাদেৱৰ 10ম বাৰ্ষিক মৃত্যু তিথি আজি আৰু এই তিথিটি নলবাৰী আৰ্ট স্কুলে প্ৰতি বছৰে জীৱন শিল্পী দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু একগৰাকী বিশিষ্ট ব্যক্তিক কলা সংস্কৃতি জগতৰ জীৱন শিল্পী আদ্য শৰ্মা বঁটা প্ৰদান কৰি আহিছে। ইতিমধ্যে আজি পতাকা উত্তোলন কাৰ্যসূচী, জীৱন শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী অনুষ্ঠিত হ'ল আৰু আবেলি 4 বজাত জীৱন শিল্পী আদ্য শৰ্মা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। এইবাৰ নলবাৰী আৰ্ট স্কুল পৰিচালনা সমিতিয়ে অসমৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী প্ৰবীণ ভাস্কৰ শ্ৰীযুত কন্দৰ্প কুৰ্মা শৰ্মাদেৱ, তেখেত অৱসৰী অধ্যক্ষ গভৰ্ণমেণ্ট চাৰু কাৰুকলা মহাবিদ্যালয়ৰ, তেখেতক বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বঁটাটি প্ৰদান কৰিব অসমৰে আন এগৰাকী বিশিষ্ট সাহিত্যিক, কবি, চিত্ৰশিল্পী শ্ৰীযুত অধ্যাপক অজিত তালুকদাৰ ডাঙৰীয়াই। আৰু সেই সভাত উপস্থিত থাকিব অসমৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ শ্ৰীযুত গণেশ তামুলী ডাঙৰীয়া। এই অনুষ্ঠানটিত আমি ৰাইজৰ সহযোগ উপস্থিতি কামনা কৰিছোঁ। গুৰুজী আদ্য শৰ্মাদেৱ এগৰাকী বিশিষ্ট শিল্পী আছিল, চিত্ৰশিল্পী আছিল, নলবাৰীৰ আধুনিক নিৰ্মাতাসকলৰ অন্যতম আছিল। কলা সংস্কৃতিৰ জগতখনত তেখেতে পদাৰ্পণ কৰি এগৰাকী মানুহ গঢ়া শিল্পী হিচাপেও তেখেত পৰিগণিত হৈছিল। গুৰুজীলৈ আমি এই পবিত্ৰ মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আদ্য শৰ্মাৰ মৃত্যুদিনত আজি ইয়াত উপস্থিত হ'বলৈ পাই তেখেতক জীৱন্ত অৱস্থাত লগ পোৱা যেন লাগিছে। ময়েই বোধ কৰোঁ ইয়াতে আটাইবিলাকৰ ভিতৰত খুব সৰুকালতে লগ পোৱা হ'ল। প্ৰায় 40 চনতে 61 চনতে লগ পাইছোঁ। তেখেতৰ ইয়াতে নাট্যমন্দিৰৰ সন্মুখত ৰংঘৰ আছিল। ৰংঘৰত তেখেতে অন্য নহয়, ছবি আঁকিছিল। ছবিবিলাকৰ দাম 1 টকা 4 অনা, 1 টকা 2 অনা, ঠিক তেনেকুৱা নয়া পইচাৰ দিন আছে, তেনেকৈ লিখে। আৰু বিয়াবিলাকত 5-6টা ল'ৰা ছোৱালী লগ লাগি সেই বস্তুটো কিনি চিনাৰী হিচাপে প্ৰদান কৰে। তেখেতৰ জীৱনটো ঠিক তেনেকৈ বহু কাল গৈছিল। কাষতে আছিল কলিতা ষ্টুডিঅ', 2টা তাত থাকে। আমি দূৰৰ পৰা চাই যাওঁ এনেকৈ। তেখেতৰ পিন্ধনত ধুতি আৰু এই এনেকুৱা ধৰণৰ বগা পাঞ্জাবী, হাৱাই চেণ্ডেল সদৰ। কিন্তু কথা বতৰা একেবাৰে লাষ্ট যেতিয়া তেখেত ঢুকায় তেতিয়াও ঠিক তেনেকুৱা ধৰণৰ কথাই আছিল। প্ৰথম অৱস্থাত যেনেকুৱা আছিল, গলগলীয়া মাতেৰে কয়, শেষত বিচনাত পৰি থকা অৱস্থাটো ঠিক তেনেকুৱাই আছিল। এই মহান ব্যক্তিজনাই নলবাৰীৰ নাম বহু গুণে আগবঢ়াই দিছে। শিল্পী হিচাপে তেখেতে আমাৰ ল'ৰা ছোৱালীবিলাকক ইয়াত বিখ্যাত হৈছে। আটাইবিলাককে এখেতৰ আন্দোলনতে পঢ়িছে। বন্তি প্ৰজ্বলন শব্দৰ অৰ্থ হ'ল যে পোহৰ আৰু শক্তি প্ৰদান কৰা। গতিকে তেখেতক এই সুযোগতে মই শক্তি প্ৰদান কৰিবলৈ পাই মই নিজে গৌৰৱান্বিত হৈছোঁ। গুৰুজী আদ্য শৰ্মাৰ বিষয়ে কোৱাৰ প্ৰয়োজন নাই। ইয়াত যিখিনি ব্যক্তি আছে হয়তো মোতকৈ তেখেতসকলে তেখেতৰ বিষয়ে খুব ভালকৈ জানিব। মই জনাত মই ভাবোঁ যে গুৰুজী আদ্য শৰ্মা এজন স্ৰষ্টা আছে। তেখেতে নলবাৰীৰ কলা সংস্কৃতিৰ বুনিয়াদ ৰচনা কৰি আমাৰ আৰ্ট স্কুলৰ মাধ্যমেৰে তেখেতে বহুতো ছাত্ৰ ছাত্ৰীক শিল্প চৰ্চাত মনোনিৱেশ কৰাই শিল্পী হিচাপে তেখেতসকলক গঢ় দিছিল। সেইফালৰ পৰা মই তেখেতক স্ৰষ্টা বুলিয়ে ক'ব খোজোঁ। হয়তো এই কথাত মোৰ ভুল নহ'ব নিশ্চয়। তেখেতে
যিখিনি অৱদান, সেই অৱদানখিনি আমি পাহৰিব নালাগিব। আৰু প্ৰতি বছৰে বছৰে যেতিয়ালৈকে আমি থাকোঁ, আমাৰ পিছত যিটো জেনেৰেশ্যন আহে প্ৰত্যেকেই যেন তেখেতৰ সেই ত্যাগৰ স্বীকাৰ কৰে, ইয়াকে কামনা কৰি মোৰ ভাষণ সামৰিছোঁ। গুৰুজীৰ বিষয়ে আজন্ম শিল্পী গুৰুজীৰ বিষয়ে ইতিমধ্যে অভিজ্ঞতা লাভ কৰা বিভিন্নজন ব্যক্তিয়ে ইয়াত বক্তব্য ৰাখিলে। তথাপি গুৰুজীৰ জীৱনশৈলী বৰ আৰম্ভণিখিনি দুখজনক আছিলে। আমাৰ ছাৰে উল্লেখ কৰি চিত্ৰলেখা ভৱনত তেওঁ চিত্ৰ আঁকিছিলে, ৰংঘৰত আঁকিছিলে। কেতিয়াবা হয়তো এই ৰংঘৰৰ বাৰাণ্ডাতেই তেওঁ আজি ৰাতিটো কটাইছিল। অতি দুখজনক। পিছত যেনিবা তেওঁৰ জীৱনৰ এটা গতি লাগিছিল হৰি মন্দিৰত গৈ পেলাই হৰি মন্দিৰত থিতাপি লৈছিলে। হৰি মন্দিৰৰ যিবিলাক ওপৰৰ বিষ্ণু মন্দিৰৰ সেই মূৰ্তিবিলাক তেখেতেই সৃষ্টি কৰা। একবার হরি বলো মন রসনা আর মানব দেহের গৈরব কইর না। একবার হরি বলো মন রসনা আর মানব দেহের গৈরব কইর না। মানব দেহা মাতীরের ভাণ্ড ভাঙিলে হইবে খণ্ডরে খণ্ড। মানব দেহা মাতীরের ভাণ্ড ভাঙিলে হইবে খণ্ডরে খণ্ড। ভাঙিলে দেহা জোড়া নিবে না, আর ভাঙলে দেহা জোড়া নিবে না। একবার হরি বলো মন রসনা আর মানব দেহের গৈরব কইর না। একবার হরি বল মন রসনা আর মানব দেহের গৈরব কইর না। নমস্কাৰ। গুৰুজী আদ্য শৰ্মা উদ্যানত সমবেত হৈছোঁ। সুন্দৰ এটা পৰিৱেশ মানে এতিয়া ৰ'দ নাই, ৰ'দৰ জিলমিলনি আছে, বতাহ আছে, ওচৰতে অস্বস্থ বৃক্ষ আহঁত গছ আছে, কেইবাজোপাও গছ আছে, কোমল গছ আছে, আৰু এইবিলাকে বতাহ দি আছে, আমাক অক্সিজেন দি আছে। আৰু আমি কাষত ৰৈ আছোঁ গুৰুজীৰ পূৰ্ণাবয়ৱৰ কাষত। কিমান যে আজি আমাৰ কাৰণে গৌৰৱৰ কথা। গুৰুজীৰ প্ৰতিমূৰ্তিলৈ চাইছোঁ, আভিক্ষমূৰ্তিলৈ চাইছোঁ, পূৰ্ণাবয়ৱ মূৰ্তিটোলৈ চাইছোঁ, যে গুৰুজী যেন আমাতকৈ ওখ হৈ গৈ আছে। যেতিয়াই কাষেৰে আহোঁ তেতিয়াই দেখা পাওঁ এই মূৰ্তিটো যেন আৰু বেছি ওখ হৈছে। অৰ্থাৎ গুৰুজী আমাৰ মন মানসত ওখ হৈ গৈ আছে। আজি আমি সঞ্জীৱিত হৈছোঁ এই গছৰ বতাহ পাই, অক্সিজেন পাই। আমি গুৰুজীয়ে আমাক সঞ্জীৱিত কৰিলে, আমাক প্ৰাণ দিলে, আমাক যেন জীৱন দিলে। কিয় যে মানুহৰ এতিয়া এই যে নিগনি দৌৰ, এই নিগনি দৌৰৰ ব্যস্ততাত মানুহৰ সময় নাই আহৰি ল'বলৈ, বিশ্ৰাম ল'বলৈ, ভাল কথা, ভাল চিন্তা কৰিবলৈ। এনে এটা পৰিৱেশ আমি পালোঁ। এই পৰিৱেশ আপোনাসকলে দিলে, আৰ্ট স্কুলে দিলে। আৰু ইয়াত সমবেত আটাইকে মই ধন্যবাদ জনালোঁ, প্ৰণিপাত জনালোঁ হৃদয়ত। আমাৰ কোৱা হয় যে জনতাটোৰ প্ৰাণত, মনৰ মনত শিল্পী যে মই লুকাই আছোঁ। এইগৰাকী শিল্পী, চিত্ৰশিল্পী, আমাৰ নলবৰীয়া ৰাইজৰ মন মানসত, অসমৰ ৰাইজৰ মন মানসত জীয়াই আছে। কেতিয়াবা বেগী সুৰত, কেতিয়াবা মন্থৰ গতিত হয়তো আমাৰ মনলৈ আহে। আজি এটা বিশেষ দিনত তেখেতক আমি সোঁৱৰণ কৰিছোঁ। বিশেষ দিন নহয় আদ্য শৰ্মা ছাৰৰ কাৰণে, আমাৰ কাৰণে যেন প্ৰতিটো দিনেই আমি সোঁৱৰণ কৰিব লাগে। এই যিখন আধুনিক নলবাৰী, এই আধুনিক নলবাৰী নিৰ্মাণত নলবাৰীৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ অৰিহণা আছে। মোৰ দেশ, মোৰ প্ৰতিটো কথাই, মোৰ প্ৰতিটো কামে এই দেশৰ বুকুত ৰচে শস্য সোণোৱালী ভৱিষ্যতৰ সপোন। ধন্যবাদ, আটাইকে ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।